এই গোটেই সময়ছোৱাত যোৱা 19 তাৰিখৰ পৰা আজিলৈকে যিখিনি তদন্ত হৈছে এই তদন্তৰ ঘোষণা হোৱাৰ পূৰ্বৰে পৰা মই কেইটামান কথা কৈ আছিলোঁ। আজি পুনৰ আৰু দুটামান কথা মই তাত সংযোজন কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল মই এবাৰ কৈছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বেছিকৈ বিবৃতি দিব নালাগে। পুলিচৰ যি আমাৰ ইনফৰমেশ্যন অফিচাৰ আছে CIDৰ তেখেতৰ যোগেদি সময়ে সময়ে অসমৰ ৰাইজক অৱগত কৰিব লাগে, তদন্তত কোনো বিঘিনি নঘটাকৈ যিখিনি তথ্য ৰাইজক দিব পাৰে। কাৰণ ৰাইজে ন্যায় বিচাৰি যোৱা সময়ছোৱাত বহুত চৰকাৰৰ ওচৰত কাকুতি মিনতি কৰি আছে। জুবিন গাৰ্গৰ পত্নী, জুবিন গাৰ্গৰ ভগ্নীয়েও এবাৰতকৈ অধিকবাৰ ফেচবুক যোগে তেখেতসকলক যে ন্যায় লাগে আৰু কি কাৰণত কেনেকৈ কি ঘটনা হ'ল এই কথাখিনি যিমান খৰতকীয়াকৈ পাৰে তেখেতসকলক অৱগত কৰিবলৈ দাবী জনাই আহিছে। কিন্তু মই এতিয়া যিমানখিনি দেখা পাইছোঁ এই তদন্তৰ যিটো প্ৰক্ৰিয়াৰে হৈছে কি কাৰণে তেনেকৈ হৈছে তাৰো এটা কিজানি তদন্ত লাগিব, মই এই কথা অতি দুখেৰ সৈতে ক'ব লগা হৈছে। ইয়াৰ কাৰণটো হ'ল আমাৰ বৰ্তমানৰ চৰকাৰখনে আগৰ যিবিলাক ব্ৰিটিছৰ আমোলৰ বুলি কয় IPC, CRPC এইবিলাক যিবিলাক দণ্ডবিধি আইন গোটেইখিনি পৰিৱৰ্তন কৰিলে, ভাৰতীয় ন্যায় সংহিতা কৰিলে। ভাৰতীয় BNSSৰ যি ছেকশ্যন 230ত উল্লেখ আছে, ছাপ্লাই টু একিউজড অৰ আদাৰ্ছ এ কপি অফ পুলিচ ৰিপৰ্ট এণ্ড আদাৰ ডকুমেণ্টছ। অৰ্থাৎ যেতিয়া এটা ঘটনা হয়, সেই ঘটনা বিশেষকৈ যদি এনেকুৱা মৰণোত্তৰ প্ৰতিবেদন আদিৰ য'ত ইনভলভমেণ্ট আছে তেনেহ'লে স্পষ্টভাৱে উল্লেখ আছে যিদিনাখনলৈকে পুলিচে তদন্ত কৰি বিচাৰৰ বাবে আদালতলৈ লৈ নাযাব সেই দিনালৈকে এই মৰণোত্তৰ প্ৰতিবেদন বা অন্য যিবিলাক তথ্য সেইখিনি কেতিয়াও কাকো দিব নালাগে। যিদিনাখন জাজৰ ওচৰলৈ প্ৰডিউচ কৰিব যে এইটো এটা আমি তদন্ত কৰি পাইছোঁ, এওঁ অভিযুক্ত, এইখিনি তেখেতৰ বিৰুদ্ধে তথ্য পাতি আছে, তেতিয়া সেই যিজনক অভিযুক্ত কৰা হৈছে তেওঁ নিজৰ এটা কপি পাব আৰু যাতে কেছটো চলাই নিব পাৰে পুলিচৰ যিজন ভিক্টিমৰ পৰিয়ালেও এটা কপি পায়। কিন্তু কি কাৰণত নাজানো প্ৰথমৰ পৰাই মুখ্যমন্ত্ৰী মহোদয়ে পষ্টমৰ্টেম ৰিপৰ্ট পৰিয়ালক দিয়া হ'ব, যিসকলে চাব বিচাৰে লুৰিণজ্যোতি গগৈ অন্যসকলে আদালত CID অফিচলৈ গৈ চাব পাৰিব। এনেকুৱা কথাবিলাক কিয় কৈ থাকিলে? তেখেতে মই ক'ব নাপায়, তেখেতে মুখ্যমন্ত্ৰী, তেখেতে সংবিধান ৰক্ষাৰ শপত লৈছে, তেখেতৰ নিজৰ দলে ভাৰতীয় ন্যায় সংহিতা আনিছে। এই সংহিতাত যিখিনি কথা উল্লেখ আছে সেই কথাখিনি তেখেতে আইনৰ স্নাতকোত্তৰ হোৱাৰ পিছতো কি কাৰণত এনেকৈ কৈ আছিল? অসমৰ ৰাইজক উত্তেজিত কৰিব বিচাৰিছিল, অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছিল নে কি? আৰু যিসকল বিষয়া, অসম আৰক্ষী সেৱাৰ বিষয়া, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, তেখেতসকলে BNS নকৰাকৈ অসমৰ জনগণক আৰক্ষী দায়িত্ব পালন কৰিব বিচাৰিছে নেকি? তেখেতসকলে নাজানে নেকি কোনখিনি ৰিপৰ্ট দিব লাগে, কোনখিনি ৰিপৰ্ট দিব নালাগে? স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ এগৰাকী বিষয়া এডিশ্যনেল SP ৰেংকৰ তেখেতে আমি দেখা পাইছিলোঁ টিভিত, তেখেতে গৈ জুবিন গাৰ্গৰ পৰিবাৰক পষ্টমৰ্টেম ৰিপৰ্ট দিব বিচাৰিছিল আৰু কিবা ভাল কাৰণতে যাতে বিতৰ্ক নহয় জুবিন গাৰ্গৰ পৰিয়ালে সেই পষ্টমৰ্টেম ৰিপৰ্ট গ্ৰহণ কৰিব নিবিচাৰিলে। এনেকৈ যদি আগতীয়াকৈ লিক হয় তেতিয়াহ'লে যিসকল অভিযুক্ত তেওঁলোকে আত্মপক্ষ সমৰ্থনৰ সুবিধাও পাব পাৰে যিকোনো উপায়েৰে তথ্য লিক হ'লে। আৰু এতিয়াও দেখা পাইছোঁ আজি গুৱাহাটীৰ এখন আগশাৰীৰ ইংৰাজী কাকতত আজি পষ্টমৰ্টেম ৰিপৰ্টৰ তথ্য ওলাইছে। এই যে লিকবিলাক হৈ আছে এইবিলাক কি চিলেক্টিভ লিক নেকি? যে কোনোবাই কাৰোবাক বচাবলৈ ষড়যন্ত্ৰ কৰিছে নেকি? নহ'লে ইমান গোপনীয় কথাখিনি কেনেকৈ সংবাদ মাধ্যমলৈ কাৰোবাৰ যোগেদি আহিব পাৰে? এই কথাখিনি মোৰ বৰ ভাল লগা নাই। আৰু এই যিটো নিয়ম অনুসৰি যাব লাগে, মই অসম আৰক্ষীৰ প্ৰতি এতিয়াও অনুৰোধ জনাইছোঁ তেখেতসকলে যেন নিয়ম অনুসৰি কামখিনি কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় সকলোৱে বিচাৰিছে আৰু তেওঁলোকে ন্যায় দিয়াৰ বাবে যি ব্যৱস্থা ল'ব লাগে লওক। মই ইয়াৰ পূৰ্বে কৈছিলোঁ যে যাতে অসমত আৰক্ষীৰ যেতিয়া যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে, গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক যিটো দুখত গ্ৰেপ্তাৰ কৰে সেইটো আদালতত নি পেলাই তেওঁলোকে
আদালতত তথ্য প্ৰমাণ দিব নোৱাৰে, যাৰ ফলত বহুত অভিযুক্ত প্ৰমাণৰ অভাৱত মুক্ত আকাশৰ তললৈ গুচি আহে। এনেকুৱা নহ'বলৈ এটা জুডিচিয়েল মনিটৰিঙত, জুডিচিয়েল ছুপাৰভিজনত, আৰু CBIক এইকাৰণে কৈছিলোঁ যিহেতু প্লেচ অফ অকাৰেঞ্চ এখন বহিৰাষ্ট্ৰ, য'ত ঘটনাটো হ'ল বহিৰাষ্ট্ৰ। এতিয়া কেতিয়াবা মুখ্যমন্ত্ৰীয়ে কয় CID তালৈ যাব, কেতিয়াবা কয় নাযাব, কেতিয়াবা কয় মুখ্যমন্ত্ৰীয়ে যে দুজন SDGPয়ে কয় দুজন অফিচাৰ দিল্লীত ৰৈ আছে, আজি বা কাইলৈ যাব, কেতিয়া কয় এই গৈ আছে, কেতিয়াবা কয় কোনো নগ'ল। এই যে বিভ্ৰান্তি কৰি আছে, তেখেতসকলে কিয় বিভ্ৰান্তি কৰি আছে? আমি সকলোৱে জানো যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা থাকে বিভিন্ন দেশৰ মাজত, যাতে অপৰাধ দমন কৰিব পৰা যায়, সন্ত্ৰাসবাদ দমন কৰিব পৰা যায়, সহযোগিতা হ'ব পাৰে। এতিয়া এই যিবিলাক চেনেলৰ যোগেদি এইবিলাক হ'ব লাগে, এইবিলাকৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কেতিয়া ছিংগাপুৰ চৰকাৰৰ সহায় লাগে, ছিংগাপুৰত এই ঘটনাটো কেনেধৰণেৰে গ্ৰহণ কৰিছে, এই কথাবিলাক অসম আৰক্ষীয়ে কেতিয়া ভাৰত চৰকাৰ বা ছিংগাপুৰ চৰকাৰক জনাইছিল যে আমাৰ ছিংগাপুৰৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগে, এই কথাবিলাকো ৰাজহুৱা কৰিব লাগে। এয়া অকল 13জন বা 21জন বা 15জন ব্যক্তিয়ে জানিব বিচৰা কথা নহয়। এইবিলাক আমি তদন্ত যাতে সঠিক দিশত ক্ষীপ্ৰভাৱে হয়, আমিও সেই কথা জানিব বিচাৰোঁ। কেতিয়া তেওঁলোকৰ চৰকাৰলৈ যে অসম চৰকাৰে সন্দেহ কৰিছে এইটো ঘটনা স্বাভাৱিক নহয়, সেই গতিকে ক্ৰিমিনেল দিশটো তদন্ত কৰিব লাগে, সেই কথাটো ক'লে। মই এই ক্ষেত্ৰত কেনেকৈ মুখ্যমন্ত্ৰীয়ে কথা কেতিয়াবা হত্যাকাণ্ড বুলি কয়, তাৰপিছত এতিয়া যিটো পোষ্টমৰ্টেমত আহিছে দুৰ্ঘটনা, মুখ্যমন্ত্ৰী মহোদয়ে নিজে প্ৰথম কৈছিলে যে এইটো এটা জুবিন গাৰ্গৰ হত্যা হৈছে। গতিকে এই কথাবিলাক কিয় আমাক বিভিন্ন ধৰণৰ কথা কৈ থকা হৈছে, এই কথাখিনি জানিব বিচাৰোঁ। অন্য এটা কথা হ'ল যে এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী শ্যামকানু মহন্তৰ, তেখেতে নিশ্চিতভাৱে অকলে এই কাম নকৰে। সেই গতিকে তেওঁলোকৰ কোন কোন সহযোগী আছিল, কাৰণ ছিংগাপুৰলৈ তেওঁলোকে প্লেনত গৈছে, ট্ৰেভেল এজেণ্টৰ যোগেদি তেওঁলোকৰ কোন কোন তেওঁ সহযাত্ৰী আছিল, তেখেতৰ মেনেজাৰ কোন, এৰেঞ্জাৰ কোন, এই তেওঁলোকক এতিয়াও তদন্তলৈ অনাৰ কথা আমি শুনা নাই। কিন্তু অন্যহাতেদি জুবিন গাৰ্গৰ ফোনত বোলে কোনোবা কাৰোবালৈ তেওঁ মানে কোনোবাই মেছেজ দিছিলে শিল্পীয়ে, সেই শিল্পীসকলক মাতি আনিলে। তাৰ শিল্পীয়ে আমি ইণ্টাৰভিউত কোৱা শুনিলোঁ, মই এতিয়ালৈকে লগেই পোৱা নাই, মই গান গাব বিচাৰিছিলোঁ, মোক আজি আৰক্ষীয়ে লৈ আহিছে। তেওঁলোকে এনেকৈ শিল্পীসকলক মাতি আনিছে, কিন্তু এই ইমান ডাঙৰ অনুষ্ঠানটো আয়োজন কৰা এৰেঞ্জাৰসকল, জুবিন গাৰ্গৰ যি ইভেণ্ট মেনেজমেণ্ট কৰিছিলে, এই শ্যামকানু মহন্তৰ কোম্পানীৰ মেনেজাৰসকলক, একাউণ্টছৰ বিষয়া, তেওঁলোকক কিয় তেওঁলোকে এতিয়াও তদন্তৰ আওতালৈ অনা নাই, এই কথা মানে অসুবিধা হৈছে আমাৰ বুজিবলৈ, যে কাৰোবাক মাতিছে, কাৰোবাক নাই মতা। ঠিক তেনেকৈ মৰণোত্তৰ প্ৰতিবেদনত কি আছে কি নাই সেইটো কথা নহয়, প্ৰকৃততে গোটেই আজি কি কাৰণে তেওঁলোকক 13জন ব্যক্তিক মাতিব লগা হ'ল, আৰু যদি এই মৰণোত্তৰ প্ৰতিবেদনৰ পিছৰ কথা কৈছে, সেইবিলাক কথা যদি হয়, সেইবিলাক কিমান দূৰ অনুচিত, কিমান দূৰ উচিত, সেই কথাও অসম চৰকাৰৰ গৃহ বিভাগে আমাক জনাব লাগে। কাৰণ মই কোৱাৰ নিচিনাকৈয়ে যি ভাৰতীয় ন্যায় সংহিতা, ন্যায় সুৰক্ষা সংহিতা, যা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 যিখন আমি গ্ৰহণ কৰিলোঁ, যিখন গৃহীত কৰিলোঁ, তাত যেতিয়া পোষ্টমৰ্টেম ৰিপৰ্ট দিবলৈ ব্যৱস্থা নাই, তেনেস্থলত কিয় জুবিন গাৰ্গৰ পৰিয়ালক পোষ্টমৰ্টেম ৰিপৰ্ট দিব বিচৰা হৈছিল তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে? আৰু সেয়া মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে আমি জুবিন গাৰ্গৰ পৰিয়ালক হেণ্ড অভাৰ কৰিম। কিয় এনেকুৱা ধৰণৰ কথাবিলাক কৈছিল, যিখিনি কথা তেখেতৰ বোধকৰোঁ এতিয়াও নাই? তেখেতে SIT সুধিব লাগিছিল, বা SIT মুখ্যমন্ত্ৰীয়ে ক'লে বুলিয়ে যিটো নীতি বহিৰ্ভূত, আইনৰ বহিৰ্ভূত, সেই কামটো কিয় কৰিবলৈ আগবাঢ়ি গৈছিল? সেই গতিকে তদন্তটো ভালকৈ হওক। সেই গতিকে মই যেনেকৈ প্ৰধানমন্ত্ৰী ভাৰতৰ ৰাষ্ট্ৰপতিক দাবী কৰিলোঁ, মই যেনেকৈ এটা জুডিচিয়েল কমিশ্যন বিচাৰিলোঁ, CBI তত্বাৱধানত ছিংগাপুৰলৈও প্ৰয়োজন সাপেক্ষে আৰক্ষী গৈ তদন্ত কৰক, সংগ্ৰহ কৰক। আৰু ইমান তেখেতক সকলোৱে একমুখে গোটেই অসমৰ ৰাইজে স্বীকাৰ কৰিছে যে তেখেতে, কিন্তু অসমত এটা বেলেগ ধৰণৰ পৰিৱেশ হৈছে। আমাৰ গোটেই মানুহবিলাকৰ মাজত এটা উত্তেজনা কিছুমান মানুহে সৃষ্টি কৰিছিল, কিন্তু জুবিন গাৰ্গৰ সমাধি আজি পুৱা মই গুৱাহাটী দেখি আহিছোঁ।
তাত কোনোবাই যদি তেওঁলোকৰ ধৰ্ম অনুসৰি মমবাতি জ্বলাইছে, কোনোবাই চাকি জ্বলাইছে, কিন্তু সকলোৱে অসমৰ তেখেতক স্বাভিমান হিচাপে গ্ৰহণ কৰিছিল। এই তেখেতৰ এনেকুৱা এটা হোৱাৰ পিছত অসমৰ যি ৰাজনৈতিক দলসমূহে প্ৰতিনিধিত্ব কৰিছে বিধানসভাৰ সকলোকে লৈ এখন কিয় বৈঠক আহ্বান নকৰিলে, সেই কথাটো মই চৰকাৰক পৰা জানিব বিচাৰোঁ। মই ইতিমধ্যে অধ্যক্ষ মহোদয়লৈ লিখিছোঁ যে আমাক এখন সৰ্বদলীয় হাউচ কমিটি দিয়ক, যাতে আমিও গোটেই যাতে কোনো খুদ নৰয়। কাৰণ ইতিমধ্যে মই কৈছোঁৱে, 2-3টাক আমি খুদ দেখা নিচিনাই লাগিছে। যে কাৰণ যদি তেওঁলোকে কাৰোবাৰ নাম ওলায় যে এইখিনি বা তেওঁলোকে লুক আউট নটিচ কাক দিলে, তেওঁলোকে অসমতে যদি কোনোবা অহা নাই, সেই জুবিন গাৰ্গৰ যি অনুষ্ঠানত গৈছিলে, সেই অনুষ্ঠানটো এৰেঞ্জাৰে কোন মানুহবিলাকক টিকেট দিছিলে, তেওঁলোকৰ কি পৰ্টফলিঅ', তেওঁলোকৰ সেই ট্ৰেণ্ড নে কিবা নাম এটা, সেই কোম্পানীটোৰ তেওঁলোকে কি দায়িত্বত আছিলে, ইত্যাদি ইত্যাদি ইত্যাদি। অন্য এটা গুৰুত্বপূৰ্ণ প্ৰসংগ যে এই ঘটনা হৈ থাকোঁতেই অসমৰ আৰক্ষীয়ে CID-য়ে শ্যামকানু মহন্তৰ ঘৰ ৰেইড কৰিলে, অন্য এটা গোচৰ ৰুজু কৰিলে। সেই ৰেইডৰ সময়ত ইণ্ডিপেণ্ডেণ্ট সাক্ষী আছিল নে নাই আমি নাজানো। দ্বিতীয়তে সেইদিনাখন দেখা পালোঁ যে যিটো ঘৰ চিজ কৰি থৈছে, সেই চিজ কৰি থোৱা ঘৰটোত শ্যামকানু মহন্তৰ পত্নীও গৈ দৰ্জা খুলি সোমাইছে। এতিয়া এটা মানে চৰকাৰীভাৱে ক্ৰাইম চিন বা চিন হিচাপে যিটো ঘৰ লক কৰি থৈছিল, চিল কৰি থোৱা ঘৰটোত কেনেকৈ সন্দেহযুক্ত, মই অভিযুক্ত বুলিয়ে কৈছোঁ, মই দোষী বুলি কোৱা নাই, অভিযুক্ত পত্নী গৈ সোমাব পাৰিলে, এই প্ৰশ্নৰো উত্তৰ আমি বিচাৰোঁ আৰু আশা কৰোঁ যে যেনেধৰণেৰে জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে কেনেকুৱা ষড়যন্ত্ৰৰ বলি হৈ জুবিন গাৰ্গে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল, সেই কথা জানিব বিচাৰিছে। এই ষড়যন্ত্ৰত কোন জড়িত আছিল, কেনেকুৱা ষড়যন্ত্ৰৰ বাবে তেখেতে পানীত নামিলে, এই গোটেইবিলাক কথাৰ উচিত তদন্ত তাৎক্ষণিকভাৱে অসম চৰকাৰে দিয়ক, এয়া মূল দাবী।